মৰিগাঁও জিলাৰ মৰিয়াবাৰীত সংঘটিত ভয়ংকৰ ঘটনা। শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা কণ শিক্ষাৰ্থীৰ বাহনলৈ শিলগুটি নিক্ষেপ আৰু মৰিগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লৈ গৈছিল বাহনখনত। ঘটনা সংঘটিত হয় মৰিয়াবাৰীৰ গুৰুজনাৰ স্মৃতি বিজড়িত পাটেকিবুৰী থানাৰ সমীপত। থান দৰ্শন কৰি সন্ধিয়া উভতিবলৈ লওঁতেই কেইজনমান দুষ্কৃতিকাৰীয়ে শিল নিক্ষেপ কৰে বাহনখনলৈ। আমি জনাইছো মৰিগাঁও জিলাৰ মৰিয়াবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা কণ শিক্ষাৰ্থীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰিছে দুষ্কৃতিকাৰীয়ে আৰু মৰিগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লৈ গৈছিল বাহনখনত। ঘটনা সংঘটিত হয় মৰিয়াবাৰীৰ গুৰুজনাৰ স্মৃতি বিজড়িত পাটেকিবুৰী থানৰ সমীপত। থান দৰ্শন কৰি সন্ধিয়া উভতিবলৈ লওঁতেই কেইজনমান দুষ্কৃতিকাৰীয়ে শিল নিক্ষেপ কৰে বাহনখনত। মানে আমি গৈছিলোঁ আমাৰ স্কুলৰ মাছচাটঙি প্ৰাথমিক বিদ্যালয়ৰ পৰা। আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 70 সংখ্যক আছিলে, 70জনমান আছিলে, অভিভাৱকো আছিলে। আমি প্ৰথমতে দিনটো বৰদোৱা থানত আমি ধুনীয়াকৈ দৰ্শন কৰিলোঁ। তাৰ পৰা আমি গধূলি আমি পাটেকিবুৰীলৈ আহিলোঁ। পাটেকিবুৰীত সেৱা কৰি আমি যেতিয়া পাটেকিবুৰী থানৰ পৰা ওলাইছিলোঁ, সেই মুহূৰ্ততে এন্ধাৰৰ সুযোগ লৈ কোনোবা মানুহে মানে আমাৰ বাছখনত শিলগুটি মাৰিছিলে আৰু সেই শিলগুটিৰ লাগি আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ অকণমান আঘাতপ্ৰাপ্ত হৈছে। আৰু কোনে মাৰিছে কি কৰিছে আমি যদিও দেখা নাই, কিন্তু আমি ইয়াত প্ৰত্যক্ষ কৰিছিলোঁ যে কেইজনমান ল'ৰা আমাৰ এই পাটেকিবুৰী থানৰ আশে পাশে থিয় হৈ থকা। শিলগুটি আইনা ভাগি শিলগুটি মোৰ ইয়াৰ মাথা লাগিছে। কেইজনমান ল'ৰা মই দেখা নাই, বেলেগে দেখিছে চাগে, মিয়া ল'ৰা নেকি সেইটো কথা নাজানো। আমি যেতিয়া বৰদোৱাৰ পৰা পাটেকিবুৰীলৈ ঘূৰি আহোঁ, মৰিয়াবাৰী পাটেকিবুৰী, তাত আমি ঘূৰি আহি ল'ৰা ছোৱালীখিনি ছাত্ৰ ছাত্ৰীখিনি সেৱা কৰিলে। সেৱা কৰি আমি দেখিছোঁ সন্ধিয়া হৈছে, আমি ওলাই আহিলোঁ। ওলাই অহাৰ আগমুহূৰ্তত আমাৰ গাড়ীকেইখন যেতিয়া ওলাই আহে, তাত কেইজনমান ল'ৰা আমি ঘূৰি ফুৰা দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ। সেইকেইজন সেই তাৰে মিয়া মুছলমান ল'ৰা, কিন্তু তেওঁলোকে যে আমাক আক্ৰমণ কৰিবলৈ ৰৈ আছে আমি ভবা নাছিলোঁ। আমাৰ প্ৰথম গাড়ীখন ওলাই আহিল, দ্বিতীয় গাড়ীখনত তেওঁলোকে ইয়াত পাথৰ মাৰি আমাক আক্ৰমণ কৰিছে। সেইসকল গোটেইকেইজন মিয়া ল'ৰা মই দেখা পাইছিলোঁ তাত ঘূৰি ফুৰা, আমি ভবা নাছিলোঁ। কিন্তু তেওঁলোকে আমাক আক্ৰমণ কৰিলে। তেওঁলোকে জানিছে আমি হিন্দু মানুহ, এইটো হিন্দুৰ প্ৰতি আক্ৰমণ, আমাৰ অসমীয়া জাতিটোৰ প্ৰতি আক্ৰমণ, হিন্দুৰ প্ৰতি আক্ৰমণ। এইটো ছাত্ৰ ছাত্ৰী বুলি তেওঁলোকে মাৰা নাই, তেওঁলোকে হিন্দু মানুহ বুলি আমাক আক্ৰমণ কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক। যিটো ঘটনা, এই ঘটনাটোৰ কাৰণে আমিও একেবাৰে দুখিত। কাৰণ কোনোদিন নোহোৱা নোপোজা এটা তাৰমানে ঘটনা বা নিউজ এটা ওলাইছে। তেওঁলোক ৰাতি সন্ধিয়া সময়ত এখন তাৰমানে